Hello friends, welcome to Smart Way for All. বন্ধুসকল এই ভিডিওটোত আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছৰ বিষয়ে। আপোনালোকে জানে প্ৰফিট এণ্ড লছ এটা কিমান ইম্পৰ্টেন্ট চেপ্টাৰ হয়। এনি কম্পিটিটিভ এক্সামত প্ৰফিট এণ্ড লছৰ কোৱেশ্যন প্ৰায় 2-3টা আপোনালোকে পাবই। আমি যেহেতু আসাম পুলিচৰ স্পেচিয়েল ক্লাছ আলোচনা কৰি আছোঁ, গতিকে এই চেপ্টাৰটো খুব মন দি চাব, কাৰণ এই চেপ্টাৰটো খুব ইম্পৰ্টেন্ট হয়। ঠিক আছে, প্ৰফিট এণ্ড লছ আহক আমি কি বুজো। প্ৰফিট এণ্ড লছৰ কনসেপ্টটো বুজাৰ আগত আপোনালোকে ফাৰ্ষ্ট দুটা কনসেপ্ট বুজিব লাগিব। প্ৰথমটো কি কষ্ট প্ৰাইচ, ঠিক আছে, যেটো আমি কিনা দাম বুলি কওঁ, আৰু দ্বিতীয়টো কি সেলিং প্ৰাইচ। ঠিক আছে, কষ্ট প্ৰাইচ কি কিনা দাম, আৰু সেলিং প্ৰাইচ আপোনালোকে জানে বিক্ৰী দাম বা বেচা দাম। কষ্ট প্ৰাইচ কি, যেতিয়া আপুনি বেলেগ এজন বস্তুৰ পৰা যেতিয়া আপুনি বেলেগ এজন ব্যক্তিৰ পৰা এটা বস্তু কিনে আৰু বস্তুটো কি হিচাপত কিনে, ফাৰ্ডাৰ মানে আগলৈ বিক্ৰী কৰিবৰ কাৰণে কিনে। ঠিক আছে, সেইটো হৈছে আপোনাৰ কষ্ট প্ৰাইচ। আৰু সেলিং প্ৰাইচ কি হৈছে, যেতিয়া আপুনি এটা বস্তু বেলেগ এজন ব্যক্তিৰ পৰা কিনিব আৰু বস্তুটো কি হিচাপে কিনিব, কনজিউম কৰিবৰ কাৰণে, আপুনি উপভোগ কৰিবৰ কাৰণে কিনিব। ঠিক আছে, সেইটো হৈছে আপোনাৰ বেচা দাম। আহক আমি এটা এক্সাম্পলৰ দ্বাৰা বুজোঁ। ধৰক এইটো এটা ফেক্টৰী হ'ল, বিস্কুট ফেক্টৰী, ইয়াত বিস্কুট বনোৱা হয়, আৰু বিস্কুট ফেক্টৰী বা বিস্কুট ধৰক ৰিটেইলাৰ্ছবোৰে কিনিলে হ'ল, বা দোকানবোৰে কিনিলে ৰিটেইলাৰ্ছ, আৰু কিমানত কিনিলে, ধৰক 10 টকা এটা পেকেটত কিনিলে। ঠিক আছে, এতিয়া ৰিটেইলাৰবোৰে 10 টকাত কিনিলে হ'ল ফেক্টৰীৰ পৰা, আৰু 10 টকাটো ৰিটেইলাৰৰ কাৰণে কি কষ্ট প্ৰাইচ, আৰু আগলৈ কাষ্টমাৰবোৰক বেচিব ৰিটেইলাৰে, আমাৰ নিচিনা কাষ্টমাৰবোৰক বেচিব। ঠিক আছে, দোকানবোৰে, আৰু কিমানত বেচিলে, ধৰক 20 টকাত বেচিলে এটা পেকেট হ'ল। এতিয়া চাওক আপোনালোকে, এই 10 টকাটো ৰিটেইলাৰৰ কাৰণে কি হ'ল, কষ্ট প্ৰাইচ হ'ল। ঠিক আছে, সেই একে 10 টকাটো ফেক্টৰীৰ বাবে কি হ'ল, সেলিং প্ৰাইচ হ'ল। ঠিক সেইদৰে ক'বলৈ গ'লে এই 20 টকাটো ৰিটেইলাৰৰ বাবে সেলিং প্ৰাইচ, আৰু আমাৰ কাষ্টমাৰৰ বাবে কি এইটো কষ্ট প্ৰাইচ। ঠিক আছে, অৰ্থাৎ একেটা প্ৰাইচ মানে দুজন ব্যক্তিৰ কাৰণে একেটা প্ৰাইচ বেলেগ বেলেগ হ'ব পাৰে। এজনৰ বাবে কষ্ট প্ৰাইচ হ'ব পাৰে সেই একেটা প্ৰাইচ, আৰু আনজনৰ বাবে সেলিং প্ৰাইচ হ'ব পাৰে। ঠিক আছে, এতিয়া আপোনালোকে কষ্ট প্ৰাইচ এণ্ড সেলিং প্ৰাইচ বুজি পালে কিনা দাম আৰু বিক্ৰী দাম একচুৱেলি কি হয়। ঠিক আছে, নেক্সট আপোনালোকে জানিব লাগিব প্ৰফিট কি আৰু লছ কি। আহক আমি চাওঁ। প্ৰফিট দেখিছে আপোনালোকে, সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ হ'ল, অৰ্থাৎ যেতিয়া সেলিং প্ৰাইচ কষ্ট প্ৰাইচতকৈ বেছি হ'ব, অৰ্থাৎ বিক্ৰী দাম কিনা দামতকৈ বেছি হ'বটো প্ৰফিট। ঠিক আছে, লছ যেতিয়া কষ্ট প্ৰাইচ সেলিং প্ৰাইচতকৈ বেছি হ'ব, গতিকে CP মাইনাছ SPDS, অৰ্থাৎ এটা বস্তুৰ ধৰক সেলিং প্ৰাইচ কিমান 20 টকা, আৰু বস্তুটো কিনিছিলে কিমান, ধৰক কষ্ট প্ৰাইচ কিমান 5 টকা, গতিকে প্ৰফিট হ'ল সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ, প্ৰফিট কিমান 15 টকা। অ'কে, ঠিক সেইদৰে যদি এটা বস্তুৰ কষ্ট প্ৰাইচ ধৰক 20 টকা আৰু সেলিং প্ৰাইচ ধৰক 10 টকা, অৰ্থাৎ সেলিং প্ৰাইচতকৈ কষ্ট প্ৰাইচ বেছি হ'ল, গতিকে কি হ'ব, CP মাইনাছ SP হ'ল, গতিকে 10 টকা কি হ'ব, লছ। অ'কে, চিম্পল কথা, এইবিলাক আপোনালোকে জানে। নেক্সট আপোনালোকে চাওক প্ৰফিট পাৰ্চেণ্টেজ। প্ৰফিট এণ্ড লছৰ কুৱেশ্যনবোৰ কৰিব গ'লে আপোনালোকে প্ৰফিট পাৰ্চেণ্ট এণ্ড লছ পাৰ্চেণ্ট একদম মাইণ্ডত পূৰা ক্লিয়াৰ ৰাখিব লাগিব। অ'কে, তেতিয়াহে কুৱেশ্যনবোৰ কৰিব পাৰে, খুব ইম্পৰ্টেণ্ট হয়। প্ৰফিট পাৰ্চেণ্ট কি, অৰ্থাৎ প্ৰফিট পাৰ্চেণ্ট বুলি ক'ব গ'লে আপোনালোকে ওপৰত কি লিখিব লাগিব, প্ৰফিট কিমান প্ৰফিট হ'ল। ঠিক আছে, আৰু তলত অলৱেজ কি আহিব, কষ্ট প্ৰাইচ আহিব, কিনা দাম সদায় তলত আহিব, ইনটু 100 দি পূৰণ কৰি দিয়ক। ঠিক আছে, ওপৰৰ এক্সাম্পলত চাওক, সেলিং প্ৰাইচ আছিলে 20 আৰু কষ্ট প্ৰাইচ আছিলে কিমান 5। ঠিক আছে, আৰু আমাৰ কিনা দাম 5 টকা আছিলে, বিক্ৰী দাম কিমান আছিলে 20 টকা, আমাৰ প্ৰফিট কিমান আছিলে 15 টকা, গতিকে প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব হ'লে 15টো আপুনি ওপৰত লিখক। ঠিক আছে, আৰু তলত অলৱেজ কি আহিব, কষ্ট প্ৰাইচ কিমান 5 টকা আছিলে, ইনটু 100 দি পূৰণ কৰি দিয়ক, কিমান হ'ব 5 20 100, আৰু 15 দুগুণ 30, 0 আছে 0, অৰ্থাৎ প্ৰফিট পাৰ্চেণ্ট কিমান 300%। ঠিক আছে, লছ পাৰ্চেণ্ট উলিয়াব হ'লে ওপৰত কি লিখিব, কিমান টকা লছ হ'ল লিখিব, তলত অলৱেজ কষ্ট প্ৰাইচ আহিব, ইনটু কি হ'ব 100 হ'ব। ঠিক আছে, যেনে এইটো এক্সাম্পলত আমি কি লিখিছিলোঁ, কিনা দাম 20 টকা, বেচা দাম আছিলে 10 টকা, অৰ্থাৎ 20 টকাত কিনি আমি 10 টকাত বেচিছিলোঁ, লছ কিমান হ'ল, কিমান আছিল 10 টকা, আৰু তলত অলৱেজ কিমান কষ্ট প্ৰাইচ আহিব, কিনা দাম আহিব, কিনা দাম কিমান আছিলে 20 টকা। ঠিক আছে, ইনটু 100 দি পূৰণ কৰি দিয়ক, অৰ্থাৎ
0 0 কাটা গ'ল 2 5 গুণ 10 5 9 গুণ 50 50% আমাৰ ইয়াত কি হ'ল লছ হ'ল ঠিক আছে আৰু এইটো লিখা আছে খুব ইম্পৰ্টেণ্ট হয় লছ অৰ গেইন ইজ অলৱেজ ক্যালকুলেটেড এণ্ড কষ্ট প্ৰাইচ অৰ্থাৎ লাভে হওক বা লোকচানে হওক সদায় আমি কষ্ট প্ৰাইচৰ ওপৰত ক্যালকুলেট কৰোঁ কষ্ট প্ৰাইচৰ ভিত্তিত গতিকে কষ্ট প্ৰাইচ আমি তলত লৈছোঁ ঠিক আছে এটোকে কিছুমানে এনেকৈ লিখে প্ৰফিট নিলিখি এটো সেলিং প্ৰাইচ মাইনাস কষ্ট প্ৰাইচ লিখি দিব একে কথা প্ৰফিট হ'ল ঠিক আছে এটো কিছুমানে লছ নিলিখি কষ্ট প্ৰাইচ মাইনাস সেলিং প্ৰাইচ লিখি দিয়ে একে কথা ডাইৰেক্ট আপোনালোকে প্ৰফিট এণ্ড লছ ডাইৰেক্ট লিখি ল'ব ওকে নেক্সট চাওঁ হওক নেক্সট আপোনালোকে জানিব লাগিব সেলিং প্ৰাইচ কেনেকৈ উলিয়ায় হ'ল সেলিং প্ৰাইচ অৰ্থাৎ বিক্ৰী মূল্যটো আপোনালোকে কেনেকৈ উলিয়াব সেলিং প্ৰাইচৰ প্ৰথম এটা ফৰ্মুলা আছে আপোনালোকে জানে নিশ্চয় পঢ়ি আছে 100 plus minus profit oblique loss percent upon 100 into cost price অর্থাৎ 100 যদি প্রফিট হয় প্লাস প্রফিট পার্সেন্ট হলে প্লাস দিব আর লস পার্সেন্ট হলে মাইনাস দিব ঠিক আছে upon 100 into cost price ঠিক আছে cost price লেভেল হলে জাস্ট ইয়ার উল্টা cost price তো এক জায়গাত রাখি দিলে এটো কি হৈ যাব উল্টা হৈ যাব ঠিক আছে অর্থাৎ সেলিং প্ৰাইচৰ লগত কি 100 টো পূৰণ হৈ যাব 100 আৰু এটো তললৈ গুচি আহিব ঠিক আছে 100 প্লাস মাইনাস প্ৰফিট বা লস পার্সেন্ট ওকে ঠিক আছে সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ আমি এটা পার্সেন্টেজ কনসেপ্টত আমি উলিয়াব পাৰো আমি কি জানো চাওক মন দি চাব আপোনালোকে আমি কি জানো প্ৰফিট মানে কি আমি কি পঢ়িছিলো সেলিং প্ৰাইচ মাইনাস কষ্ট প্ৰাইচ হল অর্থাৎ সেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচটো মাইনাস কৰিলে আমি প্ৰফিট পাম সেলিং প্ৰাইচ অলৱেজ বেছি হ'ব প্ৰফিট হ'বলৈ হলে হল ঠিক আছে এটো আমি সেলিং প্ৰাইচ কেনেকৈ উলিয়াব পাৰো সেলিং প্ৰাইচটো কেনেকৈ উলিয়াব পাৰো আমি কষ্ট প্ৰাইচক যদি হিপিনে লৈ যাওঁ হল অৰ্থাৎ কষ্ট প্ৰাইচ প্লাস প্ৰফিট হল আৰু এটো আমি কিহত ইউজ কৰিম পার্সেন্টেজ ইউজ কৰিম অৰ্থাৎ পার্সেন্টেজ সেলিং প্ৰাইচ ইকুৱেল টু পার্সেন্টেজ কষ্ট প্ৰাইচ প্লাস পার্সেন্টেজ প্ৰফিট ঠিক আছে বুজি পাব আপোনালোকে যেতিয়া এক্সাম্পল লম মন দি চাই যাওক নেক্সট ঠিক হেতৰে আমি ইয়াৰ পৰা এটা এক্সাম্পল লও পৰ ধৰক কিবা এটা বস্তু আমি 15% লাভত বেচা হৈছে হল আৰু তাৰ সেলিং প্ৰাইচ আপোনাক খুদিছে কেনে কৰিব কিবা এটা বস্তু 15% লাভত বেচা হৈছে অৰ্থাৎ প্ৰফিট পার্সেন্ট কিমান 15% আৰু আমি কষ্ট প্ৰাইচ কি ধৰো এটো কথা খুব ইম্পৰ্টেন্ট হয় আমি কষ্ট প্ৰাইচ অলৱেজ 100% ধৰো ওকে profit and loss 99% কনসেপ্টত আমি কষ্ট প্ৰাইচ কিমান লম 100% ধৰিম যদি কষ্ট প্ৰাইচ দিয়া না থাকে ওকে এতিয়া আমাৰ সেলিং প্ৰাইচ খুদিছে কিবা এটা বস্তু আমি 15% লাভত বেচা হল ঠিক আছে আৰু সেলিং প্ৰাইচ কিমান খুদিছে আমি জানো কষ্ট প্ৰাইচ কিমান ধৰো আমি 100% ধৰো আৰু লাভ কিমান 15% গতিকে 100 ৰ লগত 15 টো যোগ হৈ যাব তাৰ মিনিং হেতু গতিকে 115% হৈছে লাভ ঠিক আছে সেলিং প্ৰাইচ কিমান 115% ঠিক হেতৰে 15% লোকসানত বেচা হয় কি হল হয় 100 ৰ পৰা 15 টো মাইনাস হৈ গল হয় কিমান 85% হল হয় কেনেকে আমি লস জানো কি সিপি কষ্ট প্ৰাইচ মাইনাস সেলিং প্ৰাইচ কষ্ট প্ৰাইচ বেছি হ'ব লসত সেলিং প্ৰাইচ কম হ'ব হল গতিকে আমি সেলিং প্ৰাইচ কেনেকৈ উলিয়াব পাৰো কষ্ট প্ৰাইচৰ লগত মাইনাস এটো কি হৈ যাব লস মাইনাস হৈ যাব এটা কষ্ট প্ৰাইচ আমি কিমান হৈছিল 100% হৈছিল ওকে আৰু লস কিমান আছিল 15% গতিকে তাৰ মিনিং কি 85% হ'ল আহক আমি কোৱেশ্চন এনসাৰবোৰ ডিসকাস কৰোঁ তেতিয়া আপোনালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যাব ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো পঢ়ক প্ৰথমতে মই খুব সিম্পল কোৱেশ্চন লৈছো কাৰণ এটো আমাৰ বেসিক পাৰ্ট ঠিক আছে যাতে আপোনালোকৰ কনসেপ্টবোৰ বিল্ড হয় ওকে a man buys a cycle for rupees 1400 and sells it at a loss of 15% what is the selling price of the cycle অৰ্থাৎ এজন মানুহে এখন সাইকেল 1400 টকাত কিনি 15% লোকসানত বিক্ৰী কৰিলে সাইকেলখনৰ বিক্ৰী দাম কিমান বা বেচা দাম কিমান নে কৰিব ফাৰ্স্ট আপোনালোকৰ ফৰ্মুলা বেস কৰিব পাৰে আমি কি পাছিলো সেলিং প্ৰাইচৰ ফৰ্মুলা পাছিলো 100 আৰু প্ৰফিট হলে প্লাস আৰু লস হলে মাইনাস এত লস আছে গতিকে মাইনাস কিমান লস পার্সেন্ট ঠিক আছে আৰু আপন 100 লস পার্সেন্ট আপন 100 ইনটু কষ্ট প্ৰাইচ ঠিক আছে এতিয়া 100 মাইনাস লস কিমান পার্সেন্ট 15% লস আপন কিমান 100 ইনটু কষ্ট প্ৰাইচ কিমান দিছে কিনা দাম 1400 টকা ঠিক আছে 100 ৰ পৰা 15 গলে কিমান 85 আপোনালোকে ডাইৰেক্টও কৰিব পাৰে 100 ৰ পৰা ডাইৰেক্ট 15 মাইনাস কৰি দিব পাৰে আপোনালোকৰ যাতে কনসেপ্টবোৰ বিল্ড হয় প্ৰথম গতিকে মই গোটে ডিটেইলছত কৈছো ওকে 85
আপন 100 ইনটু 1400 20 কাটা গ'ল 85 লগত 14টো কেনেকৈ পূৰণ কৰিব পাৰিব 85 লিখক ইনটু 14টো 10 প্লাছ 4 লিখি দিয়ক কিমান হ'ল 850 আৰু 85 4 গুণ আপোনালোকে কিমান হ'ব 340 দুইটা যোগ কৰি দিলে কিমান হ'ব 1190 অৰ্থাৎ বস্তুটোৰ সেলিং প্ৰাইচ কিমান 1190 টকা বিক্ৰী মূল্য 1190 টকা এইটো হৈছে আপোনাৰ কি ফৰ্মুলা বেছ আহক আমি এইটো অলপ শৰ্টকে কেনেকৈ কৰিব পাৰোঁ চাওঁ আমি জানো আমি কি কৈছিলোঁ কষ্ট প্ৰাইচ আমি 99% মেথছত কিমান ধৰিম 100% কষ্ট প্ৰাইচ আমি 100% ধৰিম ঠিক আছে আৰু ইয়াত কষ্ট প্ৰাইচ কিমান দি আছে কিনা দাম দি আছে 1400 টকা অৰ্থাৎ 100%ৰ ভ্যালু কিমান দি আছে 1400 টকা আৰু আমাক কিমান পাৰ্চেন্ট লছত বেছিলে 15% লছত বেছিলে অৰ্থাৎ 15% লছ মানে আমি আগতে কি পঢ়িছিলোঁ লছ হলে 100 ৰ পৰা মাইনাস কৰি দিব 100 ৰ পৰা 15 মাইনাস কৰিলে কিমান 85 মানে আমি 85% ৰ ভ্যালু আমি উলিয়াব লাগে ঠিক আছে হেতু আমাৰ সেলিং প্ৰাইচত আমাৰ 15% লছ আছে মানে 85% ৰ ভ্যালু আমি উলিয়াব লাগে জাস্ট ক্ৰস মাল্টিপ্লাই কৰি দিয়ক কিমান ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব 1400 * 85 আপন 100 20 কাটা গ'ল 14 85 দিয়ে পূৰণ কৰিলে আমি কিমান পাইছিলোঁ 1190 অৰ্থাৎ 1190 আমাৰ কিমান সেলিং প্ৰাইচ কিমান সোনকালে ওলালে আপোনালোকে নিশ্চয় গম পাইছে নেক্সট দি আছে এ ম্যান বাইছ এ আৰ্টিকল ফৰ ৰুপিজ 300 এণ্ড চেলছ ইট ফৰ ৰুপিজ 900 ফাইণ্ড প্ৰফিট অৰ লছ পাৰ্চেণ্ট অৰ্থাৎ এজন মানুহে এটা বস্তু 300 টকাত কিনি 900 টকাত বেচিলে লাভ লোকচানৰ শতকৰা নিৰ্ধাৰণ কৰা অবভিয়াছলি লাভ হৈছে তো আপোনালোকে জানে 300 কিনি 900 বেচিছে সেলিং প্ৰাইচ বেছি গতিকে লাভ হৈছে কিমান লাভ হ'ল আমি লছ পাৰ্চেন্টেজ প্ৰফিট পাৰ্চেন্টেজ লছ কেনেকৈ উলিয়াও প্ৰফিট হলে ওপৰত প্ৰফিট বা লছ হলে ওপৰত লছ লিখো তলত কষ্ট প্ৰাইচ লিখো ইনটু 100 লিখো ইয়াত কি হৈছে ইয়াত 300 টকাত কিনি 900 টকাত বেচিছে গতিকে ইয়াত কিমান হৈছে লাভ হৈছে হল কিমান লাভ হল আপোনালোকে নিশ্চয় গম আছে 600 টকা লাভ হৈছে হৈছে মাইনাস কৰি দিয়ক দুটা 600 টকা লাভ হৈছে অৰ্থাৎ প্ৰফিট কিমান 600 আপন কষ্ট প্ৰাইচ কিমান 300 কিনিছে ঠিক আছে ইনটু কিমান 100 কৰি দিয়ক 0000 কাটা গ'ল 3 দুগুণ 6 00 200% আমাৰ ইয়াত কি লাভ হ'ল এটো আপোনালোকে দেখিও গম পাব 200% লাভ কিন্তু কৰিবলৈ হলে তো এনেকৈ কৰিব লাগিব কেনেকৈ 200% লাভ 300 কিনি যদি 600 বেছে ডাইৰেক্ট 100% লাভ গতিকে 900 কিনিছে আকৌ 100 যোগ হৈ যাব 200% লাভ ওকে তেনেকৈ কৰিব পাৰিব কিছুমান মেথছ ঠিক হেতৰ নেক্সট কোৱেশ্চনটো আছে এ টিভি ইজ পাৰচেজ এট ৰুপিজ 5000 এণ্ড সোল্ড ৰুপিজ 4000 ফাইণ্ড দ্য লছ পাৰ্চেন্টেজ লছ কিমান হ'ব এটা লছ পাৰ্চেন্টেজ উলিয়াবলৈ হলে ওপৰত লছ তলত কি কষ্ট প্ৰাইচ ইনটু 100 ঠিক আছে লছ কিমান হ'ল 5000 কিনি 4000 বেচিলে 1000 লছ কষ্ট প্ৰাইচ কিমান আছিল 5000 ইনটু 100 ওকে 20 কাটা গ'ল 00 কাটা গ'ল 5 দুগুণ 10 20% কি হলে লছ হ'ল ঠিক আছে কোৱেশ্চন 4 টো চাওক কি দি আছে বাই সেলিং এ ওয়াটস ফৰ ৰুপিজ 1440 a man losses 10% at what price should he sell it to gain 10% অৰ্থাৎ এটা ঘড়ী 1440 টকাত বিক্ৰী কৰোঁতে এজন ব্যক্তি 10% লোকচান হ'ল আৰু 10% লাভত বিক্ৰী কৰিবলৈ হলে বস্তুটো কিমান দামত বিক্ৰী কৰিব লাগিব 10% লাভ কৰিবলৈ হলে বস্তুটো কিমান দামত বিক্ৰী কৰিব লাগিব কেনেকৈ কৰিব ডাইৰেক্ট স্মাৰ্ট মেথড ইউজ কৰি আপোনালোকে কৈ দিয়ক 10% লাভত ঘড়ীটো কি কৈছিলে সেল কৰিলে হল 10% সৰি লোকচানত সেল কৰিলে 10% লোকচান মানে কি আমি জানো 100 ৰ পৰা 10 মাইনাস কৰি দিয়ক 90% অৰ্থাৎ 90% ৰ ভ্যালু দি আছে কিমান 1440 গতিকে 10% লাভত বিক্ৰী কৰিব লাগিব হল 100 লগত 10 যোগ কৰি দিয়ক 10% লাভ হলে মানে 110% অৰ্থাৎ 110% ৰ ভ্যালু খুদিছে কিমান জাস্ট ক্ৰস মাল্টিপ্লাই কৰি দিয়ক কিমান 1440 আছিল 1440 ইনটু 110 আৰু ইপিনে 90 0000 কাটা গ'ল আৰু 9 দি কাটা যাব 9 গুণ 9 10 11 12 13 14 54 9 6 গুণ 54 ঠিক আছে আৰু 11 লগত 16 পূৰণ কৰিলে 1760 रुपीस অৰ্থাৎ বস্তুটো 10% লাভত বিক্ৰী কৰিবলৈ হলে 1760 টকাত বেচিব লাগিব ঠিক আছে মান কম সময়ত
আমাৰ ওলাই গ'ল বস্তু খুব বেছি 10 ছেকেণ্ডত ওলাই গ'ল ঠিক আছে এইটো আপোনালোকে বহুত ফৰ্মুলা লগালে হয় ট্ৰেডিশ্যনেল মেথডত কৰিলে হয় তেতিয়াহ'লে 2 মিনিটমান লাগিলে হয় কাৰণ আপোনালোকে কেনেকৈ কৰিলে হয় আপোনালোকে প্ৰথম চেলিং প্ৰাইচ দিয়া আছে এনেকৈ কৰিলে হয় 1440 লছ দিয়া আছে 10% গতিকে কষ্ট প্ৰাইচ উলিয়াই থাকিলে হয় কষ্ট প্ৰাইচ কেনেকৈ লাগিব 100 মাইনাছ লছ মানে 90 10% লছ ইনটু চেলিং প্ৰাইচ লিখিলে হয় 1440 কষ্ট প্ৰাইচ তেতিয়া পালে হয় কিমান 16 কষ্ট প্ৰাইচ পালে হয় 1600 ঠিক আছে নাও 10% লাভত বিক্ৰী কৰিবলৈ হ'লে কিমানত বেচিব লাগিব কৰিলে হয় কষ্ট প্ৰাইচ যেনে 1600 গেইন 10% গতিকে চেলিং প্ৰাইচ কিমান হ'লে ওপৰত 100 প্লাছ প্ৰফিট অৰ্থাৎ 110% তলত 100 ইনটু 1600 কৰিলে হয় একে পালে হয় কিমান পালে হয় 1760 পালে হয় কিন্তু এইটো মেথড ইউজ নকৰিব কাৰণ টাইম কনজিউমিং হয় গতিকে আমি চিম্পল ডাইৰেক্ট কৰিব 90%ৰ ভেলু দি আছে 1440 ঠিক আছে গতিকে 110%ৰ ভেলু কিমান হ'ব ডাইৰেক্ট কৰিব নেক্সট কুৱেশ্যন চাওক এ বুক ৱাজ সোল্ড ফৰ ৰুপিজ 27.50 with a profit of 10%. If it was sold for rupees 25.75, then what would have been percentage profit or loss? অৰ্থাৎ এখন কিতাপ 10% লাভত 27 টকাত মানে 27.50 পইচাত কি হ'ল বিক্ৰী কৰা হ'ল যদি কিতাপখন 25.75 টকাত বিক্ৰী কৰা হয় তেন্তে কিমান শতাংশ লাভ বা লোকচান হ'ব ওকে আমি আপোনালোকে কেনেকৈ কৰিব কোৱেশ্যনটো আমি জানো যে পাৰ্চেন্টেজ লাভ বা পাৰ্চেন্টেজ লছ অৰ্থাৎ পাৰ্চেন্টেজ প্ৰফিট বা পাৰ্চেন্টেজ লছ উলিয়াবলৈ হ'লে আমাক কি লাগিব কষ্ট প্ৰাইচ লাগিব কিনা দাম লাগিবই তেতিয়া আমি উলিয়াব পাৰোঁ কিন্তু ইয়াত কিনা দাম দিয়া নাই ঠিক আছে কৈছে এখন কিতাপ বেচিছে ইমান টকাত 10% লাভ অৰ্থাৎ আমি কি জানো 110%ৰ ভেলু দি আছে 27.50 ঠিক আছে ইয়াৰ পৰা আমি কষ্ট প্ৰাইচটো উলিয়াই ল'ব পাৰোঁ ঠিক আছে গতিকে কষ্ট প্ৰাইচ কি ধৰোঁ আমি অলৱেজ 100% ধৰোঁ গতিকে 100%ৰ ভেলুটো উলিয়াই লওক জাষ্ট ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক কিমান হ'ব 27.50 ইনটু 100 110 এইপিনে কি হৈ যাব পইণ্টটো উঠি যাব 100 লগত পূৰণ হ'বলৈ 2750 110 00 কাটা গ'ল 11 কৰিলে কিমান বাজাব 11 2 22 আৰু ইপিনে 5 গুণ 55 25 আমি কষ্ট প্ৰাইচ কিমান পালোঁ 25 টকা পাই গ'লোঁ 25 টকাটো কি পালোঁ আমি কষ্ট প্ৰাইচ ঠিক আছে এতিয়া সুধিছে যে ইফ ইট ৱেৰ সোল্ড ফৰ ৰুপিজ 25.75 তেনেহ'লে প্ৰফিট বা লছ পাৰ্চেণ্ট কিমান হ'ব সুধিছে ঠিক আছে আমি কষ্ট প্ৰাইচ পালোঁ কিমান 25 টকা নেক্সট চেলিং প্ৰাইচ কিমান দি আছে 25.75 অবভিয়াছলি প্ৰফিট হৈ আছে কিনা দামতকৈ চেলিং প্ৰাইচ বেছি হৈ আছে কিমান প্ৰফিট হৈ আছে 0.75 প্ৰফিট হৈ আছে প্ৰফিট কিমান হৈছে 0.75 আৰু প্ৰফিট পাৰ্চেণ্ট লেভেল হ'লে আমি তলত কি লিখোঁ অলৱেজ কষ্ট প্ৰাইচ লিখোঁ কষ্ট প্ৰাইচ কিমান 25 টকা ইনটু 100 দি পূৰণ কৰি দিয়ক এতিয়া কিমান হ'ব 75.75 ইনটু 100 হ'লে 75 হৈ যাব কাৰণ পইণ্টটো উঠি যাব 20 আৰু 25 3 গুণ আমি কিমান জানো 75 3% আমি কি জানো প্ৰফিট 3% প্ৰফিট এইটো হৈছে এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন চাওক ইফ দ্য কষ্ট প্ৰাইচ ইজ 25% অফ চেলিং প্ৰাইচ দেন হোৱাট ইজ দ্য প্ৰফিট পাৰ্চেণ্ট অৰ্থাৎ কষ্ট প্ৰাইচ চেলিং প্ৰাইচৰ 25% বুলি কৈছে ইয়াত আমি বেছ হিচাপে কি ধৰিব লাগিব আপোনালোকে অলপ চিন্তা কৰিলে গম পাব ইয়াত আমি চেলিং প্ৰাইচটো বেছ হিচাপে ধৰিব লাগিব মানে 100 আমি চেলিং প্ৰাইচ কি ধৰিলোঁ 100 আৰু কষ্ট প্ৰাইচ কিমান চেলিং প্ৰাইচৰ কিমান শতাংশ 25% গতিকে দেন প্ৰফিট পাৰ্চেণ্ট সুধিব দিছে এতিয়া প্ৰফিট কেনেকৈ চেলিং প্ৰাইচ বেছি হ'ল চেলিং প্ৰাইচ কিমান বেছি হৈছে কষ্ট কিনা দাম 25 টকা বেচা দাম 100 টকা হ'ল ইয়াৰ মিনিং অৰ্থাৎ 75 টকা আমাৰ লাভ হৈছে 75 টকা লাভ হৈছে হ'ল আৰু পাৰ্চেণ্ট উলিয়াব হ'লে তলত অলৱেজ কি লওঁ কষ্ট প্ৰাইচ লওঁ কিনা দাম কষ্ট প্ৰাইচ কিমান 25 ইনটু 100 পূৰণ কৰি দিওঁ 25 4 গুণ 100 বা ডাইৰেক্ট 25 3 গুণ 75 আৰু 300 আমাৰ কি হ'ল প্ৰফিট হ'ল ঠিক আছে নেক্সট কুৱেশ্যন চাওক এ ডিলাৰ sold two types of goods for rupees 1000 each on one of them he lost 20% and on other he gained 20% his gain or loss percent in the entire transaction was সুধিছে ঠিক আছে পুলিচ ষ্টপ হ'ব এইখিনিত
অৰ্থাৎ এজন বেপাৰীয়ে দুটা বস্তু প্ৰতিটো বস্তু 1000 টকাকৈ বিক্ৰী কৰিলে হ'ল আৰু প্ৰথমটোত কৈছে 20% লোকচান হ'ল আৰু দ্বিতীয়টোত 20% লাভ হ'ল লাভ লোকচানৰ সৰ্বমুঠ শতকৰাটো নিৰ্ধাৰণ কৰিব লাগে খুব ইজি হয় এনেকুৱা কুৱেশ্যন আহিলে আমাৰ এটা ফৰ্মুলা আছে আপোনালোকে হয়তো জানে বেছিক ফৰ্মুলাত আছে দুটা লাভ বা লোকচান দিয়া থাকিলে কেনেকৈ লাগিব a plus b plus a into b upon 100 ফাৰ্ষ্ট মেথড আছে এইটো ঠিক আছে তিনিটা মেথডত কৰিব পাৰি এইটো টোটেল প্ৰথমতে 20% লাভ অৰ্থাৎ -20 হ'ল প্লাছ a মান -20% প্ৰথমতে 20% লোকচান গতিকে -20 লিখিলোঁ নেক্সট 20% লাভ অৰ্থাৎ +20 ঠিক আছে প্লাছ a into b -20 20% লোকচান ইনটু +20 ঠিক আছে upon 100 +20 -20 কাটা যাব আৰু ইফালে 0 0 0 0 কাটা গ'ল -4 অৰ্থাৎ -4 মানে কি 4% লোকচান ঠিক আছে ফাৰ্ষ্ট মেথড এইটো 4% লোকচান আমি এনসাৰ পালোঁ ঠিক আছে আৰু সেকেন্ড মেথড আপোনালোকে কি কৈছোঁ চাওক যদি 20% লাভ হয় বা 20% লোকচান হয় ঠিক আছে সেম পাৰ্সেন্ট মানে ইয়াৰ নিউমেৰিকেল ভ্যালুটো সেম হ'ব লাগিব 20 20 বা 30 30 ঠিক আছে তেতিয়া অলৱেজ লোকচান হ'ব এইটো কথা আপোনালোকে মাইনত ৰাখিব ঠিক আছে আৰু লছ পাৰ্সেন্ট আমাক তেতিয়া আমি লছ পাৰ্সেন্ট উলিয়াব লাগিব অলৱেজ লোকচান হ'লে হয় লছ পাৰ্সেন্ট উলিয়াব হ'লে আমি কি জাস্ট কি কওঁ a/100 হোল স্কয়াৰ ইয়াত a মিনিং কি a মানে হৈছে 20 যেটো লাভ বা লোকচান আছে 20/100 হোল স্কয়াৰ কৰিলে আপোনালোকে কি হ'ব 400 আৰু 100 পাব ঠিক আছে শূন্য শূন্য কাটি দিলে 4% লোকচান পাব এনেকৈ হ'ব ঠিক আছে নেক্সট মেথডটো চাই পটকে কৈ দিছো যেতিয়া 10% বা 20% লাভ বা 20% লোকচান যিমানে নহওক ইয়াত তিনটা চাৰিটা লাভ লোকচানো হ'ব পাৰে মানে তেতিয়া আমি কষ্ট প্ৰাইস কি ধৰো লাভ লোকচান অলৱেজ কষ্ট প্ৰাইসৰ ওপৰত হয় আমি কষ্ট প্ৰাইস নাজানো কাৰণে কষ্ট প্ৰাইস আমি 100 ধৰো 100 ৰ ওপৰত 20% কি হ'ল লছ মানে 80% বেছিলো ঠিক আছে নেক্সট 20% লাভত মানে 120% বেছিলো ঠিক আছে 100 100 কাটা গ'ল 0 0 0 0 কাটা গ'ল 8 বাৰং কিমান 96 মানে কি 96 টো একচুয়ালি কি সেলিং প্ৰাইস আৰু কিনিছে কিমান 100 টকাত আৰু বেছিলো কিমান 96 অৰ্থাৎ 4% লোকচান হ'লে নাই কেনেকে এটো কষ্ট প্ৰাইস আছিল এটো সেলিং প্ৰাইস হ'ল ঠিক আছে আৰু আমি জানো 100 টকাত কিনি যদি 96 ত বেচো 4 টকা লোকচান আৰু তলত অলৱেজ কি কষ্ট প্ৰাইস আহিলে কষ্ট প্ৰাইস কিমান 100 ইনটু 100 কিমান 4% লছ তেনেকৈ আপোনালোকে উলিয়াব পাৰিব এটো মেথড আপোনালোকে ইউজ কৰিব কাৰণ ইয়াত নেক্সট ধৰক আৰু 20% লোকচান আকৌ 80 তেনেকৈ উলিয়াব পাৰিব ঠিক আছে ঠিক হেৰে সিমিলাৰ এটা কোৱেশ্চন চাও আহক ইয়াত আপোনাৰ পাৰ্সেন্ট উলিয়াব দেনে ইয়াত টকা উলিয়াব দিছে ঠিক আছে এ টেলিভিছন এণ্ড এ ৰেফ্ৰিজাৰেটৰ were sold for ₹12,000 each if the television was sold at a loss of 20% of the cost price and the refrigerator at a gain of 20% at the cost price the entire transaction results in no loss or gain of ₹1,000 loss of ₹1,000 or loss of ₹1,200 অৰ্থাৎ প্ৰশ্নটোত কি কৈছে ফাৰ্স্ট আপোনালোকে হেতু বুজি ল'ব এটা টিভি আৰু এটা ফ্ৰিজ দুইটাৰে এটাত 12000 টকাকৈ বিক্ৰী কৰা হৈছে ঠিক আছে টিভি প্লাস ফ্ৰিজ হল ৰেফ্ৰিজাৰেটৰ 12000 কে বিক্ৰী কৰা হৈছে প্ৰতিটো মানে সেলিং প্ৰাইস টোটাল সেলিং প্ৰাইস আমি কি জানো 24000 টকা ঠিক আছে 24000 টকাটো আমি কি পালো আমি সেলিং প্ৰাইস ওকে আৰু টিভি টো 20% লোকসানত বিক্ৰী কৰা হৈছে আৰু যেটো ফ্ৰিজ হয় ৰেফ্ৰিজাৰেটৰ হেতু 20% লাভত বিক্ৰী কৰা আছে টোটাল লাভ লোকসানৰ পাৰ্সেন্টেজটো আমি উলিয়ালো হল কেনেকৈ উলিয়াম আমি কি কৈছিলো ধৰক কষ্ট প্ৰাইস নাজানো কষ্ট প্ৰাইস ধৰক 100 ঠিক আছে কাৰণ লাভ লোকসান অলৱেজ কষ্ট কিনা দামৰ ওপৰতে হয় বেচা দামৰ ওপৰতে নহয় কষ্ট প্ৰাইস আমি 100 20% লাভ মানে 20% লোকসান মানে 80% ত বেছিলে প্ৰথমটো নেক্সট 20% লাভ মানে 120% ত বেছিলে হল টোটাল কিমান আমি আগতেও এটো উলিয়াই আহিছো 96 ঠিক আছে 96 মানে আমি কিমান জানো 4% লস ঠিক আছে 96 মানে আমি জানো 4% লস অৰ্থাৎ 96 টো কি পাও হেলো সেলিং প্ৰাইস পাও ঠিক আছে আৰু সেলিং প্ৰাইস অলৱেজ দিয়া আছে কিমান 24000 টকা ঠিক আছে বা ডাইৰেক্ট আপোনালোকে 20% লাভ 20% লোকসান মানে আগত পঢ়ি আছে কিমান 4% লস 4% লস মানে আপোনালোকে 100 পৰা 4 মাইনাস কৰিব 90% 96% অৰ্থাৎ 96% অফ ভ্যালু দিয়া আছে 24000 টকা জাস্ট পার্সেন্টেজ মেথড ইউজ কৰি দিও হল কাৰণ 96 টো সেলিং প্ৰাইস 24000 টো সেলিং প্ৰাইস
ঠিক আছে গতিকে আমি কষ্ট প্ৰাইচৰ কাৰণে কি লাগিব 100% 100% ভ্যালু উলিয়াই দিয়ক জাস্ট ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক 24000ত 100 কৰক ইফিনে 96 কৰক কিমান হ'ব এটো কাটাকাটি কৰিলে প্ৰথম 2 দি কাটিছো বাৰু 48 দুগুণ 96 আৰু ইফিনে 2 50 কাটক ধৰক আৰু 24 দি কাটিলে 24 এগুণ 24 1000 24 দুগুণ 39 ঠিক আছে আৰু 2 25 গুণ 50 মানে 25000 টকা আমি কি পালো কষ্ট প্ৰাইস পালো ঠিক আছে কষ্ট প্ৰাইস পালো আমি 25000 সেলিং প্ৰাইস আমি কিমান জানো 24000 গতিকে কি হ'ব 1000 টকা লোকসান হ'ব কিনিলো 25000 বেচিলো 24000 1000 টকা লোকসান এনসার কি হ'ব সি লস অফ रुपीस 1000 ইম্পৰ্টেন্ট হয় এডুকেশ্যন এনেকুৱা কোৱেশ্চন প্ৰায় আহা দেখা যায় আপোনালোকে জাস্ট এনেকেও কৰিব পাৰে এডুকেশ্যন কেনেকৈ কৰিব পাৰে 20% লোকসান 20 প্লাস আমি ফৰ্মুলা কি পাইছিলো 20 আগতে যেনে কৈছিলো 20 into 20 by 100 হল 20 কাটা যাব আৰু ইপিনে 4% কি হয় লস 4% লস মানে আপোনালোকে জানে 96 হল 96% 4% লসত বেছিলে মানে 96% বেছিলে 96% ভ্যালু কিমান জানে 24000 কাৰণ 12000 হল 24000 হ'ব গতিকে 100% ভ্যালু কিমান 100% ভ্যালু কিমান ওলাছিল আমাৰ 25000 24000 বেছিলে 25000 কিনিলে হল 100% মানে কি কষ্ট প্ৰাইস কিমান ললে 25000 গতিকে 1000 লস হল তেনেকৈ কৰিব পাৰে ওকে ফার্স্ট পার্টত আমি মানে বেছি ডিসকাস নকৰো ভিডিওটো কেনে লাগিলে আপোনালোকে কমেন্ট কৰি জনাব নাপাহৰিব যদি ভাল লাগিছে লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে দেন প্লিজ সাবস্ক্ৰাইব কৰি লব